চাহ জনগোষ্ঠীৰ যিটো জাতীয় নৃত্য ঝুমুৰ মেগা ঝুমুৰ বিনন্দিনী নামেৰে অসম চৰকাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া সাক্ষাৎ এইটো আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ অসম চৰকাৰ তো এতিয়া কথা হ'ল সমগ্ৰ অসমৰ প্ৰতিটো LAC লেভেলত যিটো নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰোঁতে তেওঁলোকে কি কৰিলে এটা এক্সপাৰ্ট কমিটি গঠন কৰিলে এক্সপাৰ্ট কমিটিয়ে তেওঁলোকে প্ৰতিটো LAC ৱাইজত এটা মাষ্টাৰ ট্ৰেইনাৰ তেওঁলোকে নিৰ্বাচন কৰিলে নিৰ্বাচন কৰাৰ পিছত সেই গোটেইটোৰ মুৰব্বী হিচাপে থাকে প্ৰতিটো জিলা আয়ুক্তগৰাকী তো এই মাষ্টাৰ ট্ৰেইনাৰসকলক গুৱাহাটীত 3 দিনীয়া প্ৰশিক্ষণ দিয়া হ'ল তেওঁলোকে প্ৰশিক্ষণ লৈ আহি প্ৰতিটো LAC লেভেলত তেওঁলোকে এটা গাইডলাইন দিলে যে তিতাবৰ LAC 360 গৰাকী নিৰ্বাচন কৰিব লাগিব তো এই তিতাবৰ LACটো প্ৰায় 5 গৰাকী মাষ্টাৰ ট্ৰেইনাৰ নিয়োগ কৰিছে এই এক্সপাৰ্ট কমিটিৰ DC লেভেলত এই তেওঁলোকে কি কৰিলে 4 দিনীয়া প্ৰশিক্ষণ হ'ল তিতাবৰ LACত 28 29 30 31 জানুৱাৰী তেওঁলোকে আত্মীয় স্বজন কৰিলে আমি গম পাইছোঁ 58খন চাহ বাগিচা যিটো LACত আছে তাত 19খন কেনেকুৱা হ'ব পাৰে কাৰণ জাতীয় নৃত্য হয় জাতীয় এটা আমাৰ উৎসৱ কৰম হয় তেওঁৰ নৃত্য হয় আমাৰ ঝুমুৰ তো প্ৰত্যেকটো চাহ বাগিচাত আপোনালোকে শুনিছে যে ঝুমুৰ নৃত্য হয় বা কৰম সন্মিলন হয় বা কৰম পূজা পাতে তো 19খন কেনেকুৱা নিৰ্বাচন হয় এটা মাষ্টাৰ ট্ৰেইনাৰ যি 5টা বাগানত আছে তেওঁলোকে নিজৰ আত্মীয় স্বজন য'ত আছে তেওঁলোকে এটা ঘৰত আমি গম পাইছোঁ 3-4 গৰাকীকে তেওঁলোকে নাচনি নিৰ্বাচন কৰিছে কি স্বাৰ্থ হ'ব লাগে কাৰণ অসম চৰকাৰ যিদৰে বিশ্ব বা আমাৰ জাতীয় উৎসৱ বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ এটা মাননি আগবঢ়াইছে 25,000 টকা তো এই সেম আমাৰ ঝুমুৰকো তেওঁলোকে 25,000 টকা মাননি আগবঢ়াইছে এতিয়া আমি অভিযোগ পাইছোঁ যে প্ৰত্যেকটো মাষ্টাৰ ট্ৰেইনাৰসকলে এটা কেণ্ডিডেটৰ পৰা 5,000কে দাবী কৰিছে আমাক বঞ্চিত যিসকল কেণ্ডিডেট আছে তেওঁলোকক পোনপটীয়া অভিযোগ কৰিছে যদি 5,000 দিব নোৱাৰে তো নামটো কাটি দিয়া হৈছে প্ৰায় তিতাবৰ LACত 500+ তেওঁলোকে অৱতীৰ্ণ হৈছিলে 4 দিনীয়া প্ৰশিক্ষণত তাৰ ভিতৰত 150-200 কিয় বাতিল কৰা হ'ল বা আজি 58খন চাহ বাগিচা 19খন কিয় নিৰ্বাচন কৰা হ'ল আমি 2-4খন বাগিচাত বাদ কৰিলে আমি গম পালোঁ হয় কিবা কাৰণে তাত বঞ্চিত হ'ব লগা হ'ল কিন্তু 70% চাহ বাগিচাততো ঝুমুৰ নাই বুলি আমি কেতিয়াও স্বীকাৰ নকৰোঁ আৰু সম্পূৰ্ণ দায়িত্ব থাকে জিলা আয়ুক্তগৰাকীৰ আমি এটা আশা কৰিছোঁ জিলা আয়ুক্তগৰাকী তাৰ তদন্ত আৰম্ভ কৰক সমগ্ৰ যোৰহাট জিলা LACত তদন্ত আৰম্ভ কৰক আৰু প্ৰধানক অধিকাংশ চাহ বাগিচা থকা তিতাবৰ LACত তেওঁলোকে কিন্তু আয়ুক্তগৰাকী এটা তদন্ত দিব লাগে আৰু ডাঙৰ কথা হ'ল যিটো আমাৰ 4 দিনীয়া LAC লেভেলত প্ৰশিক্ষণ হ'ল 28 29 30 31 জানুৱাৰী তাত 3জনমান ব্যক্তিক তেওঁলোকে আয়ুক্তগৰাকী খানাৰ দায়িত্ব দিলে এটা কেণ্ডিডেটৰ এগেইনষ্টত 200 টকাকে খাদ্যৰ নামত তেওঁলোকে দিয়া হ'ল পাৰ ডে কিন্তু তেওঁলোকে বাকী আমি খবৰ লৈছোঁ বাকী জিলাত মাছ মাংস অন্যান্য সুবিধা পেকেট লাঞ্চ চাহ বিস্কুট ধুনীয়া ব্যৱস্থা কৰিছে কিন্তু আমাৰ ইয়াত নিম্ন মানদণ্ডৰ নিৰামিষ আহাৰ দিছে য'ত দাইলটো পনীয়া য'ত যিটো চব্জি দিব লাগে সেইটো একেবাৰে কাম নাইকিয়া চব্জি ভাতটো ঠাণ্ডা একদম নিম্ন মানদণ্ডৰ সেইটো এটা তদন্ত হ'ব লাগে কাৰণ আমাৰ অভিযোগ আহিছে আমি এটাই দাবী ছাত্ৰসন্থাই কৰিছোঁ যোৰহাট জিলাৰ লগতে প্ৰধানত তিতাবৰ LACত আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলক বাতিল কৰিব লাগিব নতুন মাষ্টাৰ ট্ৰেইনাৰ নিয়োগ কৰিব লাগিব যেহেতু 24 তাৰিখ আহি আছে খুব সোনকালে আয়ুক্তগৰাকী আৰু মুখ্যমন্ত্ৰী আমি হস্তক্ষেপ বিচাৰিছোঁ মুখ্যমন্ত্ৰী এইটো বাতিল কৰি কিনি নতুন নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰক 58খন চাহ বাগিচাৰ পৰা মিনিমাম প্ৰত্যেকটো চাহ বাগিচাত 5-6 গৰাকীকে শিল্পীয়ে কিন্তু স্থান পাব লাগিব আমাৰ দাবী চাওক আমাৰ বঞ্চিত আমাৰ যিসকল শিল্পী তেওঁলোকে আমাক কৈছে যে আমি এইকাৰণে বঞ্চিত হ'ব লগা আমি পইচা দিব নোৱাৰিলোঁ তেওঁলোকে আমাক ছাত্ৰসন্থাই অভিযোগ কৰিছে আজি বিভিন্ন পৰ্যায়ৰ আমাৰ জিলা পৰ্যায় শাখা পৰ্যায় কেন্দ্ৰীয় পৰ্যায়ত আমাৰ অভিযোগ আহিছে যে তেওঁলোকে হয়তো পইচা দিব নোৱাৰাৰ কাৰণে বঞ্চিত কৰা হ'ল আমি এতিয়া আমাৰ সাক্ষাতৰ আশা কৰ্মী গৰাকী আছে কাঠনিবাৰী এটা ঘৰত 4 গৰাকীকে নিৰ্বাচন কৰা হ'ল কি স্বাৰ্থ আছে তেওঁলোকে এটা জাতীয় উৎসৱক যদি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈছে আমি গৌৰৱ কৰিছোঁ তাত সকলোকে সমানভাৱে চাব লাগিব এটা ঘৰত এটা নিৰ্বাচন কৰক আমাৰ ক'বলগীয়া নাই এই ঘৰখন 2জনী ছোৱালী 1জনী বোৱাৰী 1জনী অন্যান্য 4 গৰাকী কিয় নিৰ্বাচন কৰা সেইটো মাষ্টাৰ ট্ৰেইনাৰসকলে নিশ্চয় 4 গৰাকীৰ পৰা 5,000কে 20,000 টকা পাইছে 25,000কে তেওঁলোকে 1 লাখ টকা পাব হয়তো সেইকাৰণে নিৰ্বাচন কৰা হ'ল অন্যথাটো বেলেগকো স্থান দিলেহেঁতেন আৰু মাষ্টাৰ ট্ৰেইনাৰসকলে আত্মীয় স্বজনক দিছে টকা লেনদেন কৰিছে এইটো খাটাং কথা আমাৰ সন্তোষ সিং ডাঙৰীয়াই কৈছে যদি তেওঁলোকে বাতিল নকৰে তেতিয়া বঞ্চিতসকলে এই 24 তাৰিখে মুখ্য প্ৰধানমন্ত্ৰী সাক্ষাতৰ বিশ্ব দৰবাৰত যিটো প্ৰতিষ্ঠা হ'বলৈ গৈছে ঝুমুৰ আমি ধন্যবাদ জনালোঁ তাৰ সাক্ষাতত সোমাব নিদিলেও গেটৰ মুখত নাচি থাকিব প্ৰতিবাদ নাচি মেলি প্ৰতিবাদ গুৱাহাটীত কিন্তু নাচি মেলি প্ৰতিবাদ কৰিম যিসমূহ LACত মানে মাষ্টাৰ ট্ৰেইনাৰ দিলে আৰু মানে ঝুমুৰ নাচিবৰ কাৰণে যিসকল শিল্পীক তাত নিৰ্বাচন কৰিবলৈ দিলে তাত আমি বিভিন্ন গাফিলতি দেখা পালোঁ আমাৰ তিতাবৰ LACত বা যোৰহাট জিলাত যিবোৰ মানে মাষ্টাৰ ট্ৰেইনাৰ পঠিয়াইছিলে তাৰ পৰা প্ৰশিক্ষণ দি পেলাই পঠিয়াইছিলে সেইবোৰ মাষ্টাৰ ট্ৰেইনাৰে ইমান গাফিলতি কৰিলে বিভিন্ন জাগাৰ নাচনি তিতাবৰতে আমাৰ 58খন চাহ বাগিচা আছে 58খন চাহ বাগিচাৰ ভিতৰতে প্ৰায় 19খন চাহ বাগিচাৰে তাত নাচনি নাচিবৰে সুবিধা পাইছে এটা এটা মানে যিসকল মাষ্টাৰ ট্ৰেইনাৰসকলৰ এটা মানে সম্পূৰ্ণ তেখেতলোকৰ মানে গাফিলতি আৰু নিজৰ মানে আত্মীয়ৰ মানে নাচিবৰ সুবিধা দিবৰ কাৰণে
বা কিছুমান আমি সন্দেহ কৰিছোঁ যে পইচাৰ বিনিময়ত তেখেতলোকৰ যিসকলে চৰকাৰে মাননি আগবঢ়াব 25,000 টকা সেই 25,000 টকাৰ মানে 5,000 টকা মানে নিজে ৰাখিম বুলি কৈ এনেকা শিল্পীক তেখেতলোকে নিৰ্বাচন কৰিছে আৰু যিসকলে প্ৰকৃত শিল্পী সেই কিন্তু বঞ্চিত হৈছে আমাৰ 19খন চাহ বাগিচাত দেখিছোঁ যিসকল মাষ্টাৰ ট্ৰেইনাৰ আছে সেই মাষ্টাৰ ট্ৰেইনাৰ থকা চাহ বাগিচাত মানে অধিকংশই মাষ্টাৰ ট্ৰেইনাৰ থকা চাহ বাগিচাসমূহৰ শিল্পীসকলে সুবিধা পাইছে সেইকাৰণে আমি অসম চৰকাৰক আমি এইটো অনুৰোধ জনাইছোঁ যে তিতাবৰ LAC-টোত মানে নিৰ্বাচনীয় প্ৰক্ৰিয়াটো মানে পুনৰ কৰিব লাগিব আৰু যিসকল বিসংগতি ইয়াত আছে সেই বিসংগতিসমূহ নিষ্পত্তি কৰিব লাগিব আৰু মাষ্টাৰ ট্ৰেইনাৰসকল যিসকলক পঠিয়াইছে তিতাবৰত সেই মাষ্টাৰ ট্ৰেইনাৰসকলক বদলি কৰিব লাগিব আৰু অন্য মাষ্টাৰ ট্ৰেইনাৰ দি আকৌ নিৰ্বাচন কৰিব লাগিব আমি দেখিলোঁ তিতাবৰত মানে অসম চৰকাৰে খাদ্যৰ নামতো পইচা দিছে কিন্তু খাদ্যৰ নামতো গাফিলতি কৰিছে খাদ্যৰ নামত ইয়াত আধা এজিয়া মানে চব্জি খাবলৈ দিছে আৰু প্ৰত্যেক দিনে নিৰামিষ চব্জি দিছে আমি গম পোৱাত মানে অধিক ইয়াত মানে পইচা আহিছে এটা হেজ এমাউণ্ট দিছে কিন্তু তাত মানে সম্পূৰ্ণ গাফিলতি কৰিছে চোৱা চিতাৰ কাৰণে জিলা আয়ুক্ত মহোদয়ে মানে কেইজনমানক দিছিলে গোটেই বেপৰোৱা কৰিছে মানে এই বস্তুটো খাদ্যৰ এইটো সেইকাৰণে আমি কৈছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ